বহুত দিহা পৰামৰ্শ দি আমাক সহায় সহযোগিতা কৰে। আমাৰ মহন্ত প্ৰফেচাৰ আৰু ক'বই নালাগে, বিহু হৰিনামৰ পৰা আদি কৰি একদম ওতঃপ্ৰোতভাৱে মানে লাগি আছে গাঁৱত, তেখেতক ক'বই নালাগে। গতিকে মই আটাইলৈ এইখিনিতে মই ভলাঘৰ আগবঢ়াইছোঁ আৰু অনাগত দিনত আমাৰ আমন্ত্ৰিত ব্যক্তিসকলৰ পৰা আৰু নতুন নতুন দিহা পৰামৰ্শ পাম বুলি মই ধন্যবাদ জনাই মোৰ ভলাঘৰ ভৰাই জীবনে গতিশীল সময়ৰ সৈতে সমাজ তথা দেশ আৰু জাতিক উত্তৰণৰ দিশত আগমন কৰে। শিক্ষাক বুজি পোৱাজন অথবা শিক্ষাক প্ৰক্ৰিয়াৰে নিৰ্দিষ্ট কৰাজন দক্ষতা নিৰ্মাণৰ প্ৰশিক্ষণ 2023-24 বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ কলিমতি গাঁৱলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তোমাক তাত থাকোঁতে কি হৈছিল যে মোৰ এজন জ্যেষ্ঠ ভাতৃ আছিল কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ, তেওঁ আছিল লক্ষীপুৰৰ। তেওঁৰ লগত ভাল সম্বন্ধ, তেওঁ কি কৰে সদায় ৰাতি গধূলি তেওঁ গীতা ভাগৱত পাঠ কৰে। আমাৰ মহোদয়ে কৈছে হয় গীতা ইয়াৰ পিছত আহিছোঁ আমি ইয়াৰ পিছত সম্পূৰ্ণ জনাব সেই বিক্ৰমাদিত্যই তেখেতৰ সেই ফুলবিলাক কি কৰিলে কান্ধত তুলি তেওঁ গংগা নদীত তেওঁ উটুৱাই দিলে। তো ৰাতিপুৱাৰ লগে লগে ফুলপাহ সূৰ্য পোহৰ পোৱাৰ লগে লগে ফুলপাহ পুনৰ মুকলি হ'ল আৰু গোবৰত দেখি পেলাই যে মই পানীত আছোঁ, চ' পানীত সাঁতুৰি সাঁতুৰি গৈ পেলাই সি পাৰি গৈ পেলাই অৱস্থা কৰি পাৰ মানে গৈ গোবৰাটো উঠি দিলে। তো উঠি এষাৰ কথা ক'লে, সৎ সং কৰিলোঁ মধু কৰিলোঁ পান, শ্ৰেষ্ঠজনৰ কান্ধত উঠিলোঁ গংগাত কৰিলোঁ স্নান, নহয় জানো? যে সৎ সং কৰাৰ কাৰণে মই মধু ফুলৰ ৰস পান কৰি সুবিধা পালোঁ। আৰু আমাৰ ভাৰত ফুল ৰস পান কৰে ভোমোৰাই ঈৰ্ষা জন্মিলে, মানে ঈৰ্ষান্বিত হ'ল। ঠিক আছে, গতিকে মইনো কেনেকৈ গোবৰত খাব, মোৰ তিতা কেহা লাগিছে, গোবৰৰ মাজত ক'লা ক'লা এনেকুৱা পদাৰ্থ থাকি থাকি মোৰ তিতা কেহা লাগিছে, কেনেকৈ মই সেই মিঠা মিঠা ৰস ফুলবিলাকৰ কেনেকৈ পান কৰি সুযোগ সুবিধা পাওঁ। তো মন কৰিলে চন বুলি কথাষাৰ আছে অসমীয়াত, নহয় জানো? তো সেই গোবৰুৱাই কি কৰিলে, ভোমোৰাৰ লগত কি কৰিলে এটা ফ্ৰেণ্ডশ্বিপ, যিটো সম্পৰ্ক কথা কৈছে, বন্ধুত্ব এটা সম্বন্ধ কৰি তুলিলে। কথা মানে কাম সুধিলে যে হেৰা বন্ধু তুমি কেনেকৈ ইমান ধুনীয়া যে ৰস পান কৰা, কেনেকৈ সুবিধা পোৱা? বন্ধু চিন্তা নকৰে, মই তোমাক সেইটো সুযোগ সুবিধা দিম। আৰু সেইমতে গোবৰত ভোমোৰাই নি এজোপা ফুলৰ ডাঙৰ ফুলৰ মাজত এৰি দিলে আৰু তাতেই তেওঁ ৰাতিপুৱা গধূলিলৈকে ফুলৰ ৰস পান কৰি থাকিলে। গধূলি হৈ গ'ল, গধূলি হোৱাৰ লগে লগে ফুলপাহৰ পাখি বন্ধ হৈ গ'ল, বন্ধ হোৱাৰ লগে লগে গোটেই নিশা তাতেই কটাই দিলে। তো ৰাতিপুৱা যেতিয়া কোনে কাৰ আছিলে নাজানো, মই বিচৰা প্ৰথমতে যে এজন ফুলৰ মালিয়ে বাকীবিলাক ফুলৰ লগতে সেই ফুলপাহ তাৰ পৰা ছিঙি দি পেলাই পূজা কৰিলে। কোনে কৰিলে? আমাৰ ভাৰতৰ শ্ৰেষ্ঠ ৰজা বিক্ৰমাদিত্যৰ মালিয়ে নি তালৈ গ'ল আৰু বিক্ৰমাদিত্যই তেওঁ পূজা কৰিলে। পূজাস্থলীত সেই ফুলপাহ ব্যৱহাৰ কৰিলে, যিমান ফুলত মানে গোবৰাটো সোমাই আছে। ইয়াৰ পিছত আছে শ্ৰীমান বিকাশ বৰুৱা, কলাশাখা